ৰাজ্যত মাথো বানৰ তাণ্ডৱ লীলা বছৰটোৰ তৃতীয়টো বানে সংহাৰীৰ ৰূপ লৈছে উত্তৰ গুৱাহাটীত এই দৃশ্য ভালদৰে চাওক এই দৃশ্য হৈছে উত্তৰ গুৱাহাটীৰ ধুমুহা বৰষুণৰ পিছত এবাৰ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ ৰেমেলৰ ফলত হোৱা প্ৰচণ্ড ধুমুহা বৰষুণৰ পিছত এবাৰ ৰাজ্যত বানে লৈছে এই ৰূপ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ গুৱাহাটীৰ মথাউৰি চিগাৰ লগতে এতিয়া কাল ৰূপ ধাৰণ কৰিছে বানে ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ উত্তৰ দিশে এই পৰিৱেশ উত্তৰ গুৱাহাটীৰ ঠাই ঠাই মথাউৰি ছিগি ৰাস্তা ঘাট ছিগি প্লাবিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল জলবন্দী হৈ পৰিছে কেইবা হাজাৰ পৰিয়াল হাজাৰ হাজাৰ লোকৰ ঘৰৰ লগতে লোক নিৰ্মাণ বিভাগৰ কেইবাটাও পথ পানীয়ে বুৰাই পেলাইছে পুৱাৰ ভাগতে ৰাস্তা ঘাট বিচ্ছিন্ন হৈ যাতায়াত বস্তা অচল হৈ পৰিছে শিক্ষাৰ্থীয়ে যাব পৰা নাই শিক্ষানুষ্ঠানলৈ পিছে বৰ্তমান জানিব পৰা মতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জিলা প্ৰশাসনৰ কোনো লোকে অঞ্চলবাসীৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ পৰিলক্ষিত হৈছিল যদিও পিছে উত্থাপিত হৈছে এতিয়া স্থানীয় ৰাইজৰ এনে এক অভিযোগ যে দুখ দুৰ্দশাৰ খবৰ লৈছে ঠিকেই পিছে সেই দলটোৱে পৰিদৰ্শন কৰি যি দেখা পালে তাৰ বাবে উপকাৰিতা হিচাপে বা কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হৈ পৰিব নিউজ ডেস্ক নিউজ এইচ আছাম ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী